যেহেতু বিএড কৰিবলৈ হ'লে আমাৰ NCT norms মতে এই candidates may be allowed to appear in the আপোনালোকৰ BA বা BSc BCom MSc MCom যিয়ে নহওক কিয় তাত আপোনালোকৰ 55% মাৰ্কছ থাকিব লাগে বাকি 45 মাৰ্কছ SC বা ST OBC সেইখিনিৰ কাৰণে গতিকে বিএড কৰিব পাৰিব ST SC OBC তেওঁলোকৰ 45 মাৰ্কছ থাকিলে বিএড কৰিব পাৰিব আৰু বাকি 50% মাৰ্কছ থাকিব লাগে গতিকে মই অফিচিয়েল নোটিছখন দেখুৱাই আছো যিখনত লিখা আছে আপোনালোকৰ গোটেইখিনি মানে অনলাইন কেতিয়া হ'ব পৰীক্ষা কেতিয়া হ'ব গোটেইখিনি দেখুৱাই আছো এডুকেশ্যন টিকে আসামছন সকলোকে স্বাগতম জনাইছো যেহেতু বিএডৰ অনলাইন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু যিসকলে বিএড কৰিম বুলি ভাবি আছে আৰু বিএড কৰিলে বহুত লাভ হয় কাৰণ বিএড কৰিলে আমাৰ যিখিনি তাৰ মানে ক্যান্ডিডেটস তেওঁলোকে ইউপি লগতে হাই স্কুল হায়াৰ সেকেন্ডাৰী গোটেইখিনিতে এপ্লাই কৰিব পাৰে আৰু এতিয়া বিএডৰ আপোনালোকৰ শিডিউল দি দিছে যে 20 তাৰিখৰ পৰা আপোনালোকৰ 20 তাৰিখে যেটো এন্ট্ৰান্স এক্সাম আছে এটো হ'ব বাকি অনলাইন এপ্লিকেশন যেটো সামাৰ পোৰ্টেলত আপোনালোকে 25 তাৰিখৰ পৰা 5 তাৰিখৰ ভিতৰত 25 জুনৰ পৰা 5 জুলাইৰ এইখিনি এই 10 দিনৰ ভিতৰত আপোনালোকে অনলাইনটো কৰিব লাগিব গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা নোটিছ জাৰি কৰা হৈছে আৰু ইয়াতে দেখিছে আপোনালোকে গটিকে যিসকল ক্যান্ডিডেটছে এপ্লাই কৰিম বুলি ভাবিছে বিএড কৰিম বুলি ভাবিছে ভৱিষ্যতে এজন শিক্ষক হ'ম বুলি ভাবিছে তেওঁলোকে এপ্লাই কৰিব পাৰে গটিকে এইখন আছিল অফিচিয়েল আপডেট সকলোৱে শেয়াৰ কৰি দিয়ক সাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো আগন্তুক দিনবোৰত নতুন ভিডিও আনি ৰাখিম ধন্যবাদ থ্যাংক ইউ